মন্দিৰ নাইবা নামঘৰলৈ গৈ আপুনিও নকৰিব এইসমূহ ভুল, নহবা আপুনিও নাপাব পাৰে কোনো ধৰণৰ ফলাফল। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মন্দিৰৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত আলোচনা কৰিম। অৰ্থাৎ আপুনিনো মন্দিৰলৈ গৈ কেনেধৰণৰ ভুলবোৰ নকৰিব নাইবা মন্দিৰত গৈ আপুনি কেনেধৰণৰ কামবোৰ নকৰিব সেই বিষয়ে। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। সেয়েহে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদিহে এতিয়াও আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেনেহ'লে অকণমানো সময় পলম নকৰি ব'লক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়োঁ। এই মন্দিৰক অতি পবিত্ৰ স্থান বুলি গণ্য কৰা হয়। যিয়ে মন্দিৰলৈ যায় তেওঁ অনুভৱ কৰে এক আভ্যন্তৰীণ শান্তি। মন্দিৰলৈ যোৱাৰ কিছুমান বিশেষ নিয়ম আছে যিবোৰ সকলোৱে মানি চলিব লাগে। আমি প্ৰায়ে জানি বুজি নাইবা অজানিতে আমি মন্দিৰত এনে কিছুমান ভুল কৰোঁ যাৰ বাবে আমি পূজাৰ সম্পূৰ্ণ ফল কেতিয়াও নাপাওঁ। নাইবা মন্দিৰলৈ গৈ তেনেবোৰ ভুল কৰাৰ কাৰণেই আমাৰ বিভিন্ন ধৰণৰ সমস্যাৰো সন্মুখীন হ'বলগীয়া হয়। গতিকে মন্দিৰত কি কৰিব নালাগে সেই বিষয়ে বলকচোন জানি লওঁ। ভিডিঅ'টিৰ প্ৰথমতে কৈ দিওঁ যে এতিয়ালৈকে যদিহে ভিডিঅ'টি চাই আছে তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টোত এটা লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আমি সদায় ভক্তি মনেৰে মন্দিৰলৈ যাবলৈ চেষ্টা কৰিব লাগে। মন্দিৰলৈ যোৱাৰ সময়তে বিভিন্ন ধৰণৰ চিন্তা ভাৱনা নাইবা বেয়া ভাৱ লৈ আপুনি কেতিয়াও মন্দিৰলৈ যাব নালাগে। মন্দিৰত বিপুল জনসমাগম থাকিলেও আনতকৈ আগুৱাই যাবলৈ চেষ্টা কেতিয়াও নকৰিব। ভগৱানৰ দৰ্শন আৰু পূজা মন্দিৰত শান্তিৰে কৰা উচিত। মন্দিৰত ডাঙৰকৈ কথা ক'ব নালাগে নাইবা ডাঙৰকৈ হাঁহিব নালাগে। ইয়াৰ ফলত আন মানুহৰ উপাসনাত বাধাৰ সৃষ্টি হয় আৰু মন্দিৰলৈ যোৱাৰ সম্পূৰ্ণ ফলাফল নাপায়। মন্দিৰত পৰিক্ৰমাৰ নিয়ম জনা উচিত। পৰিক্ৰমা সদায় বাওঁ হাতৰ পৰা আৰম্ভ কৰি সোঁ হাতৰ ফালে ঘূৰি পৰিক্ৰমা শেষ কৰিব লাগে। নিয়মৰ জ্ঞান নথকাৰ বাবে বহু সময়ত মানুহে বহু ধৰণৰ ভুল কৰি লয়। মন্দিৰত যিকোনো ধৰণৰ চামৰাৰ সামগ্ৰী নিষিদ্ধ বুলি গণ্য কৰা হয়। চামৰাৰ বেল্ট, পাৰ্চ নাইবা চামৰাৰে নিৰ্মিত যিকোনো বস্তু পৰাপক্ষত আপুনি মন্দিৰলৈ লৈ যাবলৈ চেষ্টা নকৰিব। মন্দিৰত কেতিয়াও ঈশ্বৰৰ মূৰ্তিৰ একেবাৰে সন্মুখত থিয় হ'ব নালাগে বুলি বিশ্বাস কৰা হয়। আচলতে মন্দিৰত স্থাপন কৰা ঈশ্বৰৰ মূৰ্তিবোৰক মন্ত্ৰৰে আমন্ত্ৰণ কৰা হয়, যাৰ পৰা শক্তি ওলাই আহে আৰু যিটো সকলোৱে একেবাৰেই সহ্য কৰিব নোৱাৰে। বন্ধু-বান্ধৱীসকল, মন্দিৰৰ ভিতৰতো বিভিন্ন ধৰণৰ মন্দিৰ আছে। যেনে ধৰক শনি মন্দিৰ, শিৱ মন্দিৰ, লক্ষ্মী মন্দিৰ, পাৰ্বতী মন্দিৰ ইত্যাদি। মন্দিৰলৈ গৈ সেই কামবোৰ আপুনি বিভিন্ন ধৰণৰ মন্দিৰৰ বিভিন্ন ধৰণৰ ভাগ আছে। অৰ্থাৎ কোনবোৰ কাম কোনভাগ মন্দিৰত নকৰিব তেনেধৰণৰ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে শনি মন্দিৰত গৈ আপুনি কেনেধৰণৰ কাম নকৰিব জনাবলৈ ওলাইছোঁ। শনিদেৱক পূজা কৰাৰ সময়ত সদায় চকু নমাই ৰাখিব লাগে। শনিদেৱৰ সৈতে চকু মিলালে আপোনাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। মন্দিৰলৈ যোৱাৰ সময়ত নাইবা মন্দিৰৰ ভিতৰত আপুনি এইবোৰ কাম সদ্যহতে নকৰিব। শনি মন্দিৰলৈ গৈ পূজাৰ সময়ত শনিদেৱৰ লগত চকু মিলাব নাপায়। শনিদেৱক পূজা কৰাৰ সময়ত সদায় চকু নমাই ৰাখিব লাগে। শনিদেৱৰ লগত আপোনাৰ চকু যদিহে কেনেবাকৈ মিলে তেনেহ'লে শনিদেৱে আপোনাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে বুলি বিশ্বাস কৰা হয়। মন্দিৰৰ ভিতৰত বেয়া শব্দবাৰ্তা নাইবা বেয়া কাৰ্য কৰিব নাপায় নাইবা বেয়া বস্তু সেৱনো নকৰিব। বন্ধু-বান্ধৱীসকল, আমাৰ দেশ ভাৰতত জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো একত্ৰিত হৈ বসবাস কৰি আহিছে। প্ৰত্যেকটো ধৰ্মৰে বিশেষ বিশেষ উপাস্য দেৱতা আছে। ইয়াৰ মাজতে আমি যদিহে হিন্দু ধৰ্মৰ কথা ক'বলৈ যাওঁ তেনেহ'লে হিন্দু ধৰ্মত ৩৩ কোটি দেৱ-দেৱী আছে বুলি বিশ্বাস কৰা হয়। হিন্দু ধৰ্মত শনিদেৱৰ বিশেষ স্থান আছে। মানুহৰ কৰ্ম অনুসৰি
শনিদেৱে ফল দিয়ে বুলি বিশ্বাস কৰা হয়। সেয়েহে শনিবাৰৰ দিনটো শনিদেৱৰ নামতে উৎসৰ্গিত। এই দিনটোত বিধান অনুসৰি শনিদেৱক পূজা কৰিলে শনিদেৱৰ বিশেষ আশীৰ্বাদ পোৱা যায় বুলিও বিশ্বাস কৰা হয়। শনিদেৱৰ অশুভ প্ৰভাৱৰ বাবে ব্যক্তিয়ে জীৱনত বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। আনহাতে শনিৰ শুভ প্ৰভাৱৰ বাবে এজন ব্যক্তিয়ে জীৱনত সকলো ধৰণৰ সুখ লাভ কৰে। শনিৰ কৃপাদৃষ্টিত ভিক্ষাৰীও ৰজা হয় আৰু শনিৰ কুপদৃষ্টিত ৰজাও ভিক্ষাৰী হৈ যায়। বিশেষকৈ শনি মন্দিৰলৈ যাওঁতে মানুহে বহু সাৱধানতা অৱলম্বন কৰিব লাগে। শনি মন্দিৰলৈ কিছুমান ভুল কেতিয়াও আপুনি নকৰিব, নহ'লে শুভ ফলৰ সলনি পাব পাৰে কেৱল অশুভ ফলাফল। আপোনাৰ জীৱনত হ'ব পাৰে খেলিমেলি। গতিকে এইসমূহ ভুল আপুনি শনি মন্দিৰলৈ গৈ মৰি গ'লেও নকৰিব। জ্যোতিষী হেমন্ত বৰুৱাই কয় যে শনি মন্দিৰলৈ যাওঁতে ভক্তসকলে সদায় সাৱধান হোৱাটো খুবেই বেছি উচিত। শনি মন্দিৰলৈ গৈ শনিদেৱৰ মূৰ্তিৰ সন্মুখত থিয় হৈ পূজা কৰা একেবাৰেই উচিত নহয়। লগতে শনিদেৱৰ সন্মুখত থিয় হৈ পূজা কৰিলে অশুভ ফল পোৱা যায়। শনি মন্দিৰত চাকি জ্বলাওঁতে এটা কথা মনত ৰাখক, যাতে চাকিৰ তেল ইফালে সিফালে বাগৰি নাযায়। বাগৰি পৰিলেও কিন্তু অশুভ ফলে দেখা দিব পাৰে। লগতে শনিদেৱৰ সন্মুখত থিয় হৈ পূজা কৰিলে আপোনাৰ দৃষ্টি শনিদেৱৰ ওপৰত অৰ্থাৎ শনিদেৱৰ চকুৰ লগত মিলিব পাৰে। গতিকে আপুনি চেষ্টা কৰিব যাতে শনিদেৱৰ চকুতকৈ আপোনাৰ চকু তললৈ থাকে। ধৰ্মীয় বিশ্বাস অনুসৰি শনিদেৱক পূজা কৰোঁতে শনিদেৱৰ চকুলৈ চোৱাটো একেবাৰেই উচিত নহয়। শনিদেৱক পূজা কৰাৰ সময়ত সদায় চকু আপুনি নমাই ৰাখক। শনিদেৱৰ লগত যদিহে আপোনাৰ চকু মিলায় তেনেহ'লে শনিদেৱে আপোনাৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। গতিকে শনিদেৱক পশ্চিম দিশৰ স্বামী বুলি মনা যায়। সেয়েহে শনিদেৱক পূজা কৰোঁতে এটা কথা ধ্যান ৰাখিব লাগে, যাতে মানুহৰ মুখখন পশ্চিম দিশৰ ফালে থাকে। ইয়াৰ উপৰি শনি দেৱতাই ৰঙা ৰং একেবাৰেই ভাল নাপায়। সেয়েহে তেওঁক পূজা কৰোঁতে ৰঙা ৰঙৰ যিকোনো ধৰণৰ কাপোৰ আপুনি পৰিধান কৰিব নালাগে, নাইবা ৰঙা ৰঙৰ ফুলো ব্যৱহাৰ কৰিব নালাগে। বন্ধু-বান্ধৱীসকল, এয়াই আছিল শনিদেৱৰ মন্দিৰলৈ গৈ আপুনি কি কি কাম কৰিব নালাগে নাইবা কি কি কৰিব সেই বিষয়ে। অৰ্থাৎ শনিদেৱক ৰঙাৰ বস্তুৰ সলনি অন্য ৰং যেনে বগা, হালধীয়া ৰঙৰ ফুল নাইবা বস্তু দিবলৈ চেষ্টা কৰক। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব আৰু আপুনিও মন্দিৰলৈ যোৱাৰ সময়ত নাইবা মন্দিৰলৈ যোৱাৰ পূৰ্বে এইসমূহ কথালৈ মন দিব। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টোত এটা লাইক কৰিব আৰু ভিডিঅ'টিৰ কমেণ্ট বক্সত ভিডিঅ'টি চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।